মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ 2024-25 বৰ্ষৰ পৰিৱেশৰ প্ৰশ্ন কাকতখন কিনো আহিছে তাকে আমি চাওঁ আহাচোন। প্ৰশ্ন কাকতখনতনো কিনো আহিল। 1 নম্বৰত আহিছে উত্তৰ লিখা, কেৱল উত্তৰটোহে লিখিবা বুলি উল্লেখ কৰিছে। খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকক কি বোলে? খ নম্বৰত আহিছে শিশু দিৱস আমি কোন তাৰিখে পালন কৰোঁ? গ নম্বৰত আহিছে ডাকঘৰৰ ইংৰাজী নামটো কি? ঘ আহিছে সৌৰজগতত কেইটা গ্ৰহ আছে? ঙত আহিছে এমাহত কিমান দিন থাকে? প্ৰথম চত আহিছে সাগৰৰ পানীৰ সোৱাদ কেনেকুৱা? দ্বিতীয় চত আহিছে অসমত বতৰ হিচাপে বছৰটোক কেইটা ভাগত ভগাব পাৰি? তাৰ পাছতে আহিছে আমি শৰীৰৰ কোনটো অংগৰ সহায়ত উশাহ নিশাহ লওঁ? তাৰ পাছতে আহিছে শৰীৰৰ কোনটো অংগত খাদ্য হজম হয়? তাৰপিছত নিয়টোত আহিছে তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা এখন শিশু আলোচনীৰ নাম। তাৰ পাছতে আহিছে 2 নম্বৰত খালী ঠাই পূৰ কৰা, কেৱল শব্দটোহে লিখিব দিছে। বৰদিন সকলৰ উৎসৱ। গ তৰাবোৰ দেশত থাকে। 15 দিনত দেশ বোলে। ধানৰ আগ কটাকে ধান দেশ বোলে। জোনৰ গাত দেশৰ পোহৰ পৰে। ফাগুন চ'ত মাহত বলা বতাহক দেশ বতাহ বুলি কোৱা হয়। আমাৰ শৰীৰটো দেশৰ জকা এটাৰ ওপৰত লাগি থাকে। এসপ্তাহত 10 দিন থাকে। এইখিনি হ'ল খালী ঠাই পূৰ কৰা। 3 নম্বৰত আহিছে হয়নে নহয়, কেৱল হয়নে নহয় লিখিবা বুলি কৈছে। চিঠি পত্ৰত ঠিকনা স্পষ্টকৈ আৰু সম্পূৰ্ণকৈ লিখিব লাগে। আমি অবাবত সময় নষ্ট কৰিব লাগে। পানীৰ বৰণ আৰু গোন্ধ নাথাকে। আমি সকলোৰে খেতি কৰা লোকসকলৰ ওপৰত নিৰ্ভৰ কৰোঁ। গছ কাটি নোহোৱা কৰিব লাগে। তাৰ পাছতে আহিছে গাজনি ঢেৰেকনি মাৰিলে মুকলি ঠাইলৈ ওলাব নালাগে। আমি আমাৰ চৌপাশটো অপৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰ পাছতে আহিছে ক অংশৰ লগত খ অংশ মিলাব দিছে। সমান চিন দি এই চিনডাল দি মিলাব দিছে। ইয়াত এতিয়া মই যিখন প্ৰশ্ন তোমালোকক দেখাই আছোঁ, প্ৰশ্নখনত এনেদৰে মিলাই থোৱা আছে। ছাত্ৰজনে মিলাইছিলে বাৰু। তোমালোকে পৰীক্ষাত কিন্তু এনেকৈ সমান চিন দি চাগে মিলাইছা। ধানৰ গুটিবিলাক পুৰঠ হ'লে কোনটো মিলিব ইয়াত লিখিব দিছে। তাৰপিছত মে' দিৱস কোনটো মিলে? পিয়ন বা ডাকুৱালে কোনটো হয়? ইয়াৰ ভিতৰত টেলিস্কোপৰ সহায়ত কি কৰা হয় সেই কথাটো। পৃথিৱীখনে কি কৰে? হয়নে নহয়? নিশ্চয় বেলিৰ চাৰিওফালে ঘূৰি থাকে। অসমীয়া বহাগ মাহত কোনটো মিলে ইয়াত লিখিব দিছে। তাৰপিছত কাণতাল মৰা শব্দই কি কৰে? মহোহো কি এটা, হয়নে নহয় বাৰু? অসমৰ ঠাই বিশেষে পালন কৰা এটা উৎসৱ হয়। এনেদৰে তোমালোকে সমান চিন দি লিখিবা বুলি লিখিছা চাগে তাৰ পাছতে আছে 5 নম্বৰত দুবিধ মানুহে সজা বস্তুৰ নাম লিখা। ইয়াত লিখিব দিছে। তাৰপিছত 2 নম্বৰকৈ আহিছে দুখন অসমীয়া বাতৰি কাকতৰ নাম লিখা। গোটেই ভাৰততে পালন কৰা 2টা দিৱসৰ নাম লিখিব দিছে। সৌৰজগতত থকা যিকোনো 2টা গ্ৰহৰ নাম লিখা। 9 নম্বৰত আহিছে পানীৰ 2টা ব্যৱহাৰ লিখিব দিছে। অসমীয়া ভাদ মাহত ইংৰাজী কোন 2টা মাহ পৰে সেইটো লিখিব লাগিব। দুবিধ খেতি কৰা সঁজুলিৰ নাম লিখিব দিছে। ৰঙালী বিহুত বজোৱা দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। বাদ্যৰ নাম, যন্ত্ৰটো নাই বাৰু মুখত আহি গ'ল পটককৈ। তাৰপিছত বেলি বা সূৰ্যৰ পৰা আমি কি পাওঁ? তাৰপিছতে 6 নম্বৰটোত দিছে তলত দিয়াবোৰ কিয় মিল আছে লিখিব দিছে। ফেক্স, ইণ্টাৰনেট, ইমেইল,
মোবাইল ফোন, এইকেইটা কি মিল আছে তো লিখিব লাগে। চকু, কাণ, ছাল, নাক কি কাৰণত মিল আছে এইকেইটা। দিন, মাহ, ঘণ্টা, ছেকেণ্ড কি কাৰণত মিল আছে। সূৰ্য, গছ, নৈ, বিল। তাৰপিছত দুৰ্গা পূজা, বিহু, দেৱালী, হোলী এইখিনি কি মিল আছে ইয়াত লিখিতে আছে। 7 নম্বৰত তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিয়াই লিখা। অমিল হোৱাৰ কাৰণটো লিখিব দিছে। ইয়াৰ আগৰ প্ৰশ্নটোত মিল থকাৰ কাৰণটো কিয় মিল আছে, তাৰপাছত এতিয়া অমিল হোৱাৰ কাৰণটো। মগজু, কলিজা, হাত, বৃক্ক এই 4টাৰ ভিতৰত কোনটো অমিল আৰু কিয় অমিল লিখিব দিছে। তাৰপিছত বিষ্ণু ৰাভা দিৱস, শিল্পী দিৱস, লাচিত দিৱস, বিশ্ব পৰিৱেশ দিৱস এইকেইটাৰ ভিতৰত কোনটো অমিল লিখিব দিছে। তাৰপাছতে আছে যে পালেং, জিকা, লফা, লাই এইকেইটাৰ ভিতৰত কোনটো অমিল হোৱাৰ কাৰণটো লিখিব দিছে। তাৰপাছতে আছে শাওণ, পুহ, জুন, চ'ত এইকেইটাৰ ভিতৰত কোনটো অমিল। তাৰপিছতে আছে বিহু, ঈদ, মে' দিৱস, বৰদিন এইকেইটাৰ ভিতৰত কোনটো অমিল। তাৰপিছতে 8 নম্বৰত কৈছে যে ঋতু কাক বোলে, ঋতু কেইটা। 9 নম্বৰত আমি খবৰ পঠিয়াব পৰা 3টা উপায় লিখিব দিছে। তাৰপাছতে আছে যে পানী কেনেকৈ শোধন কৰিব পাৰি 3টা উপায় লিখা। তাৰপাছতে কৈছে যে 11 নম্বৰত খেৰী, ঘৰ, পুখুৰী, গছ, পাহাৰ আৰু চৰাইৰ সৈতে এখন প্ৰাকৃতিক দৃশ্য আঁকা, ৰং কৰিব নালাগে বুলি কৈছে। তাৰপাছতে 12 নম্বৰত আছে ব্যৱহাৰিক জ্ঞান। ব্যৱহাৰিক জ্ঞানত 10 নম্বৰ আহিছে। এইখনেই আছিলে দ্বিতীয়মান শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন হৈ যোৱা পৰীক্ষাত, বছৰেকীয়া পৰীক্ষাত হয়। প্ৰশ্নখনৰ উত্তৰসমূহ মই কোৱা নাই কাৰণ ভিডিঅ'টো আৰু দীঘলীয়া হৈ গৈ থাকে। তোমালোকে অসুবিধাও পাবা, আমনিও পাবা। যদিহে তোমালোকক উত্তৰসমূহ ক'ব লাগে তোমালোকে মোক জনাবা। আৰু মোৰ ভিডিঅ'সমূহ যদি তোমালোকক ভাল লাগে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকললৈ। আজিলৈ সামৰিছোঁ ইমানতে। ধন্যবাদ।